সাহৰ সাথৰ ভাষাৰ মালিতা এপাহি ফুলৰ সুবাস বুটলি বিলুৱা হাঁহিৰ অসীম বৰষা তুমি দেৱী সুন্দৰ তুমি দেৱী আন্ধাৰ আপুনি এবাৰ মাক ক'ব বাকো ক'ব যদি পাৰে মোক ক্ষমা কৰি দিয়ক মোৰ মানুহজনৰ কেঞ্চাৰ হৈছে এতিয়া অপাৰেশ্যন কৰিব লাগে মই তোমাক আপোন কৰি ল'ব বিচাৰো দেৱী প্ৰলয় কি ভাবিছ মোৰ মনত এটা পুৰণি কথাই বৰ আমনি কৰি আছে ক'ব পৰা হ'লে মই তোক চিঞৰি চিঞৰি ক'লোহেঁতেন কিন্তু মই তোক ক'ব নোৱাৰো মোক তই ভুল নুবুজিবি মা মোৰ তোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে মই জানো তই ভুল কৰিব নোৱাৰ তোৰ ভুল হ'ব নোৱাৰে কাৰণ তই মোৰ সন্তান জানো মা মই ভালকৈ জানো তোৰ সন্তান হোৱাৰ কাৰণে মই ভুল কাম কৰিব নোৱাৰো ভুল পথত ভৰি দিব নোৱাৰো এটা নিশ্চয়তাবিহীন যাত্ৰা মোৰ আৰম্ভ হ'ল মা তই মোক সহযোগ কৰিবিনে তোক লৈতো মই জীয়াই আছো তোৰ বাহিৰে মোৰ কোন আছে কচোন তইতো মোৰ সকলো তই তেনেকৈ কৈ মোক দুখ নিদিবি বাবা মা মোৰ মনে কৈছে তোৰ কিবা এটা হৈছে মই জানো তই ভুল নকৰ তই শুদ্ধ পথতে আছ আৰু শুন পথ শুদ্ধ হ'লে এদিন নিজৰ লক্ষ্যস্থানত উপনীত হবিয়ে ঠিকেই মা ঠিকেই কৈছ তই তোৰ কথাবোৰ যেন সঁচা হওক ছোৱালী চাইছত তই পচন্দ কৰিছ তই তাৰপাছত মোৰ কি কথা পাতিবলগীয়া থাকে তই কচোন মোৰ পচন্দ অপচন্দৰ কথা নাই বুলি দেখোন আগতেই কৈছো মা মোৰ সুখ দুখৰ কথা মোৰ ওপৰতে দে না মই যি কৰিলে তই সুখী হবি মই তাকেই কৰিম তোমাৰ মনত আঘাত দি কথা ক'ব পৰা অধিকাৰ নাই মোৰ দেৱী কিন্তু যিটো কথা নক'লে মোৰ গোটেই জীৱনটোৱে অশান্তিময় হৈ পৰিব সেই কথাটো মই ক'বই লাগিব তুমি অনুভৱ কৰিছা দেৱী কিন্তু তুমি প্ৰকাশ কৰিব পৰা নাই যিটো মই আজি প্ৰকাশ কৰিবলৈ ওলাইছো মই তোমাক ভাল পাওঁ দেৱী মই তোমাক ভাল পাওঁ মই তোমাক আপোন কৰি ল'ব বিচাৰো দেৱী আপোন কৰি ল'ব বিচাৰো মই তোমাৰ জীৱনটোলৈ এটা সপোন দেখিছোঁ এই সপোন আজিৰ নহয় এই সপোন কাহানিবাৰ তুমি মোক বহুত কথাই শুনালা মই তোমাক একো বেয়া পোৱা নাই আৰু এইখিনি কথা শুনাৰ মই যোগ্য তথাপিও শেষবাৰৰ বাবে অনুৰোধ কৰিছোঁ এবাৰ ভাবি চাবা তুমি মোক ক্ষমা কৰি দিবা প্ৰলয় মই ইমান কঠোৰ অন্তৰৰ নহয় চৰি প্ৰলয় মই এতিয়া আগৰ দেৱী হৈ থকা নাই মই এতিয়া এগৰাকী বিধৱা মই এতিয়া আৰু কাৰো পত্নী হ'ব নোৱাৰো মোৰ প্ৰতি তোমাৰ যাতে ঘৃণা উপজে সেইবাবেই মই তোমাক এইখিনি কথা ক'লো মোক ক্ষমা কৰি দিব
পাৰিবানে? মই জানো তুমি মোক কেতিয়াও ক্ষমা কৰি দিব নোৱাৰা। তুমি কিয়? পৃথিৱীৰ প্ৰত্যেকজন পুৰুষেই হয়তো ক্ষমা কৰি দিব নোৱাৰিব। ইমানবোৰ ঘটনা ঘটি যোৱাৰ পাছতো তুমি যে মোৰ ওচৰত আত্মপ্ৰকাশ কৰিবা, মইতো সপোনতো ভবা নাছিলো। তাৰ পাছতো তুমি দেৱী, দেৱী, কি হ'ল? অথনিৰ পৰা এনেকৈ আছ যে? তই কি ভাবিছ বা কি সিদ্ধান্ত লৈছ মই নাজানো, আৰু মই জানিবলৈ চেষ্টা নকৰোঁ। কিন্তু মাক হিচাপে তোৰ প্ৰতি মোৰ দায়িত্ব আছে, সেইকাৰণেই সুধিছোঁ। শেষবাৰলৈ তই মোক কবিনে কি কৰিলে তই শান্তি পাবি? মা, তুমি মোক একোৱেই ৰিকুৱেষ্ট নকৰিবা। মোক মোৰ বাটে যাবলৈ দিয়া। হয় ইপাৰ, নহয় সিপাৰ, এটাতো পাৰ পাম। যি পাৰেই নাপাওঁ কিয়, সেই পাৰেই যাতে তোক আদৰি লৈ মই তাকে আশা কৰিম। মা, আপুনি অনুতাপ কৰিব নোৱাৰে মা। সেইখিনি মানসিকতা আপোনাৰ নাই। অনুভৱ কৰা হ'লে মোক তেনেকৈ ঘৰৰ পৰা উলিয়াই দিব নোৱাৰিলেহেঁতেন আপুনি। আপুনি ভদ্ৰভাৱে এইখন ঘৰৰ পৰা ওলাই গ'লে মই ভাল পাম। দুৱাৰ খোলা আছে। এতিয়া কোন পাৰে থাকিব মা? ইপাৰ নে সিপাৰ? যিকোনো পাৰ এটাতো আমি বাছি ল'বই লাগিব। পাৰাপাৰবিহীন সময় পাৰ কৰিছোঁ শান্তনু। ভুল আমাৰো হৈ গ'ল। এখেতকতো জানাই, যিটো ভাল বুলি ভাবে সেইটোকে কৰে। মই এতিয়াহে উপলব্ধি কৰিছোঁ তেখেতৰ সিদ্ধান্তবোৰ চাগে শুদ্ধই আছিল। মইহে ভুল বুজিছিলোঁ। তাৰমানে আপুনি কি ক'ব বিচাৰিছে? দেউতাই দেৱীৰ নামত সকলো সম্পত্তি উইল কৰি দি ভাল কাম কৰিছে নে আপুনিও বিচাৰে যে আমি সকলো দেৱীৰ কথামতে উঠা বহা কৰিব লাগে? নাই, সেইটো ময়ো বিচৰা নাই আৰু নিবিচাৰোঁ। কিন্তু এতিয়াতো সেইটোৱে হ'ব যেন লাগিছে। আজি দেৱীয়ে গম পোৱা নাই, কাইলৈতো গম পাব। তেতিয়া কি হ'ব? মই ছুইচাইড কৰি দিম। ৰোহন হেৰাই যাব আৰু ৰাখি বিধৱা হ'ব। শান্তনু, এইবোৰ তুমি কি কৈছা? আপুনিতো সেইটোৱে বিচাৰিছে, নহ'লে আপুনি ইমান সহজে হাৰ মানি নাযায় মা। নাই নাই, মই হাৰিব নোখোজো। মই নম্ৰতা দত্ত। আজিলৈকে মই কাৰো ওচৰত হাৰ মনা নাই। তেনেহ'লে মই আপোনাক উপায় দিম মা। মাত্ৰ আপুনি মোৰ কথা মতে চলি যাওক। বাকী যি কৰিব লাগে সেয়া মই কৰিম। প্ৰহ্লাদ খুৰা নেকি? নে প্ৰলয়? নাই, প্ৰলয় নহয়। ইমানৰ পাছত প্ৰলয়ে আৰু মোক মুখ দেখাব নোৱাৰে। কিন্তু ইমানৰ পাছতো যদি সি আহে, মই আৱেগিক হৈ যাম নেকি? নাই, মই বুকু ডাঠ কৰি পেলাইছো।
কওকচোন। মানে মেম আপোনাৰ চহী দুটামানৰ প্ৰয়োজন হৈছে, সেইবাবে আহিলোঁ। আকৌ যে মেম কোম্পানীৰ এটা প্ৰব্লেম আহিছে, 50 লাখ টকা এটা পঠিয়াব লাগে। আপোনাৰ চাইনটো বৰ দৰকাৰী। দেউতাই মোৰ নামত সকলো উইল কৰি দিছে, কিন্তু মোক কোম্পানীৰ 1 টকাও নালাগে। মই কোম্পানীৰ মুৰব্বী নহয়, কোম্পানীৰ সকলো দেউতাৰ। দেউতাই যি কয় সেইদৰে চলাই যাওক, তাৰ বাহিৰে মোক একো নালাগে। মই আপোনাৰ অনুভৱটো বুজিছোঁ। আপোনাৰ দৰে এগৰাকী বোৱাৰী এইখন ঘৰত সঁচাই প্ৰয়োজন হৈছে, কিন্তু ছাৰে যেতিয়া সকলোবোৰ আপোনাৰ নামত উইল কৰি দিছে, চহীটো আপুনিয়ে কৰিব লাগিব মেম। ঠিক আছে, মই চহী কৰি দিলে যদি কোম্পানীৰ ভাল হয় বা সেইখন ঘৰৰ কাৰণে ভাল হয়, তেনেহ'লে মই চহী কৰি দিম। কিন্তু এটা কথা, আপুনি ছাৰক ক'ব মোক সেইবোৰ একো নালাগে। কোৰ্টৰ দ্বাৰা মই এই সকলোবোৰ ছাৰক উভতাই দিম। মই মানে তোক এবাৰ লগ পাম বুলি ভাবিছিলোঁ, যদিহে তোৰ হাতত সময় আছে। এইটো এটা নতুন সমস্যা আহি পৰাৰ কাৰণেহে কথাবোৰ খুৰাৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। মেম এই মেটেৰিয়েলিষ্টিক পৃথিৱীত টকাই সৰ্বস্ব, তাৰ মাজতো আপুনি ব্যতিক্ৰম। আপুনি অলপ বেছিকৈ কৈছে, মই লাজহে পাইছোঁ। নাই নাই, মই সঁচা কথাটোহে কৈছোঁ। মেম ধন্যবাদ, ঠিক আছে। মই আহোঁ। আহোঁ দিয়ক। তুমি কোম্পানীৰ দায়িত্ব লোৱাৰ সপোন দেখিছা নেকি? মই? আপুনি এইবোৰ কি কথা কৈছে মা? এইবোৰ সপোন মই আগতেও দেখা নাছিলোঁ আৰু কেতিয়াও নেদেখোঁ। আপুনিহে মোক ভুল বুজিছে। তেনেহ'লে দেউতাৰৰ মূৰত এই পোকটো কোনে সুমুৱাই দিলে? মই ইমান দিনে তোমাক বুজি পোৱা নাই বুলি ভাবিছা নেকি? মিঠা মিঠা কথা কৈ দেউতাৰৰ মন ভুলাই কোম্পানীৰ দায়িত্ব ল'বলৈ গৈছা। কি আছে তোমাৰ? তেনেকুৱা এখন ঘৰৰ পৰা আহি ইয়াত যে থাকিবলৈ পাইছা, সেইটোৱে বহুত বুলি ধৰিবা। ইচ্ছা কৰিলে মই এইখিনি সময়ত কি কৰিব নোৱাৰোঁ, কিন্তু নকৰোঁ। মাৰৰ সন্মুখত কেনেকৈ কথা ক'ব লাগে, সেইকণ শালীনতাও পাহৰি গ'লিনে? এনেকৈ ক'বলৈ মোক তুমি বাধ্য কৰাইছা মা। আৰু 30-40 লাখ টকাৰ বুজা মূৰত লৈ কামটো ষ্টাৰ্ট কৰিছোঁ। যদি অকণমান ইফাল সিফাল হৈ যায়, মই শেষ হৈ যাম। তোমাৰতো একো নহয়। আমি চাইন কৰিছোঁৱেই, কিবা এটা হ'লে আমাৰহে হ'ব, আন কোনোবাইতো ৰিস্ক নলয়। হেল্ল' আব্দুল, নি ক। তই ক'ত আছ? মই এনেই ওলাই আহিছোঁ, কচোন কি হ'ল? মই মানে তোক এবাৰ লগ পাম বুলি ভাবিছিলোঁ, যদিহে তোৰ হাতত সময় আছে। তোক লগ কৰিবলৈ মোৰ সদায় সময় আছে, তহঁতৰে সময় নাই মোক লগ কৰিবলৈ। চা ভাই, মোক তেনেকৈ কৈ লাজ নিদিবি। আচ্ছা তই ক'ত আছ কচোন, মই এতিয়াই গৈ আছোঁ। হয় নেকি? তই এটা কাম কৰ, হোটেল উৰুকাৰ ওচৰলৈ আহ। ঠিক আছে, মই এতিয়াই গৈ আছোঁ। মোৰ মাহঁতক চাবলৈ বৰ মন গৈছে। অঁ, অলপ আগতে কোম্পানীৰ মেনেজাৰ আহিছিল, তেওঁৱে মোক কথাবোৰ ক'লে। দেউতাই সকলো সম্পত্তি মোৰ নামত উইল কৰি দিছে। এতিয়া মোৰ চহী নহ'লে তেওঁলোকে একো কৰিব নোৱাৰে। বৰ ডাঙৰ কথা হ'ল নহয় খুৰা। ডাঙৰ কথা হৈছে, কিন্তু ইয়াৰ লগতে ভাল কথা এটাও হৈছে। মই ইমান দিনে সাগৰদাক ভুল বুজি আছিলোঁ। মই ভবাৰ দৰে আচলতে সাগৰদা ইমান বেয়া মানুহ নহয়।
তেখেত বেয়া মানুহ হ'বই নোৱাৰে খুৰা। এতিয়া আপুনিয়ে কওকচোন মই কি কৰোঁ? সেইখন ঘৰত মই নাথাকোঁ যেতিয়া সেইখন ঘৰত ধন সম্পত্তিও মোক নালাগে। কথাবোৰ তই ভালদৰে ভাবি চাবি দেৱী। মই কথাবোৰ আগতেই ভাবিছোঁ মা। এইটো এটা নতুন সমস্যা আহি পৰাৰ কাৰণেহে কথাবোৰ খুৰাৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। এইটোতো মোক সুধিবলগীয়া কি কথা আছে? ক'ৰ পৰা পঠিয়াম? এতিয়াতো আমি পথৰ ভিক্ষাৰী। তোমাৰ মৰমৰ বোৱাৰীয়ে দিবওতো লাগিব আমাক। এইটো এটা নতুন সমস্যা আহি পৰাৰ কাৰণেহে কথাবোৰ খুৰাৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। মই ভাবিছোঁ দেৱী, মই তোক সেইখন ঘৰলৈ যা বুলি নকওঁ, নাযাবি বুলিও নকওঁ। তই সেইখন ঘৰলৈ নাযাও নাই, কিন্তু নোযোৱাকৈয়ে কামবোৰ চলাই থাকিব নোৱাৰিনে? সেইটো জানো সম্ভৱ খুৰা? সেইখন ঘৰ আচলতে এখেত নোহোৱাৰ পৰা মোৰ প্ৰয়োজন একেবাৰে নোহোৱাৰ দৰেই। দেউতাক বুজাবচোন খুৰা, এই ধন সম্পত্তিৰ দায়িত্ব অন্ততঃ মই ল'ব নোৱাৰিম। কি কৰিব বিচাৰিছ একমাত্ৰ তইহে জানো। মই এইবোৰত নোসোমাওঁ। প্ৰহ্লাদ, তুমিয়ে তাইৰ লগত আলোচনা কৰা। তোৰ কি কৰিলা? কি কৰিলোঁ মই? এইমাত্ৰ ৰাখীয়ে ফোন কৰিছিল। ৰোহনৰ কাৰণে ইমিডিয়েট পইচা পঠিয়াব লাগে। ৰহনৰ কাৰণে পইচা লাগে, পঠিয়াই দিয়া। এইটোতো মোক সুধিবলগীয়া কি কথা আছে? ক'ৰ পৰা পঠিয়াম? এতিয়াতো আমি পথৰ ভিক্ষাৰী। তোমাৰ মৰমৰ বোৱাৰীয়ে দিবওতো লাগিব আমাক। কিয় নিদিব? এবাৰতো কৈছোৱা, কোম্পানীৰ কাৰণে প্ৰয়োজন হোৱাত কালি দেখোন মেনেজাৰে গৈ 40 লাখ টকাৰ চেক চহী কৰি লৈ আহিছে। কি? তাই চহী কৰি দিছে? অঁ, তুমি সঁচাকৈ কৈছানে? মই মিছাকে কেলে ক'ম? তোমাৰ যদি বিশ্বাস হোৱা নাই, মেনেজাৰকে টেলিফোন কৰি সুধিলবা। ভুল কৰিছা নম্ৰতা, তুমি দেৱীক ভুল বুজিলা। কথাবোৰ তোমালোকে কেৱল ওপৰে ওপৰে চাবলৈহে শিকিলা। তাইৰ ভিতৰখন বুজিবলৈ অকণো চেষ্টা নকৰিলা। এয়াতো তাইৰ কিবা মতলবো হ'ব পাৰে। সেয়া তুমি ভুল তাতেই কৰা বাৰে বাৰে। মাক হৈ মৰে মৰে তাইক আপোন কৰি লোৱাচোন। এই ঘৰখন আকৌ জীপাল হৈ উঠিব। খং, ৰাগ, অভিমানেৰে ঘৰখন জীপাল নহয়, বুজাবুজিহে হয়। ঠিক আছে, তুমি কৈছা যেতিয়া মই যাম। কিন্তু যদি নিদিয়ে তাৰ দায়িত্ব কিন্তু তুমি ল'ব লাগিব। ইমান তুমি ভাবিবই নালাগে। মই এতিয়া তাইৰ ওচৰত হাত পাতিব লাগিব। মোৰ আত্মসন্মান নাই নেকি? এবাৰতেই সকলোবোৰ ঘূৰাই আনিব লাগিব। কি ভাবিছা? নাই, একো ভবা নাই। মানুহজনী আৰু সলনি নহল। আৰে কৃপালক কোনে বিহ দিছিল তুমি জানা? মই দিছিলো। দেউতাৰে কোম্পানীৰ কৰ্তৃত্ব মোৰ হাতত থকাটো বিচাৰে। তই মোক ইয়ালৈ লৈ আনিলি যে? তোক মই সঠিক ঠিকনালৈ লৈ আহিছোঁ।